কষ্টুৰে যদি নিবিচাৰে মই তাইৰ লগত থকাটো মইতো আৰু ফ'ৰ্চ কৰি লাভ নাই। গম পালা তোমাৰ অকাত? মোৰ ছোৱালীৰ আশে পাশেও যাতে মই তোমাক দেখা নাপাওঁ। মনত ৰাখিবা, কষ্টুৰীৰ বাপে কেতিয়াও ইমান বুঢ়া হোৱা নাই যে তোমাৰ নিচিনা লালু পাঞ্জু গুণ্ডা এটাক চম্ভালিব নোৱাৰে। বীৰত্ব কেৱল বাহুবলেৰে নহয়, কেতিয়াবা সহ্য শক্তিৰেও দেখুৱাব লগা হয়। তোমাক 3 মিনিট সময় দিলোঁ, বস্তু বাহানি পেক কৰা আৰু ইয়াৰ পৰা ওলাই যোৱা। এয়া চোৱা, ইয়ৰ টাইম ষ্টাৰ্ট নাও। কস্তুৰী এইখন ঘৰৰ বোৱাৰী হ'বই, আৰু তাই যিদিনা এইখন ঘৰৰ বোৱাৰী হৈ আহিব সেইদিনা মই সকলো প্ৰশ্নৰ উত্তৰ দিম। প্ৰাণৰ পৰা বিক্ৰমৰ খবৰ লৈ থাকিবি আৰু মোক জনাবি। চিৰঞ্জীৱ ৱেটছ কস্তুৰী। প্ৰেমত পৰি অলপ কি ভদ্ৰ হলো, কাপুৰুষ বুলি ভাবিয়ে ললি। ঠাণ্ডা খা খা না বল। হেল্ল', এই ৰাতিখন মোৰ ঘৰৰ তলত। ঠিক আছে, মই আহি আছোঁ ৰ'বা। এই ৰাতি আহিব নালাগিছিল নেকি? এইটো থিয় হৈ থাকিবই পাৰে। চুপ! বিক্ৰমক হৰুৱামেই আমি। তহঁত ইয়ালৈ কিয় আহিছ? হা, কিয় আহিছ? এই ক'ত ধৰিছ? চৰি, বিক্ৰমে বহুত ডাঙৰ ষড়যন্ত্ৰ এটা কৰি আছে। ষড়যন্ত্ৰ? মই সেইকাৰণে আপোনাৰ ওচৰত আহিছোঁ। কি ষড়যন্ত্ৰ? আপোনাৰ ছোৱালী সি পলুৱাই লৈ যাব আৰু মন্দিৰত গৈ বিয়া পাতিব। কি বাজে কথা কৈ আছে? আলু যদি বিয়া পাতি নিয়ে, দুদিন লগত ৰাখে লাতি তেতিয়াতো আৰু বেলেগ অপশ্যন নাই ন? যোৱাই বুলি কৈ দিব আৰু তুতি ভৱ পুত্ৰৱতী ভৱ। চুপ! যি ভাই থাকে বকি থাকে। কেতিয়া? 2 সপ্তাহ পাছত আপোনাৰ ছোৱালীৰ জন্মদিনৰ দিনা। যা, তহঁত যা। হ'ব যা। জন্মদিনৰ দিনা 2 সপ্তাহ। এই পলুৱাই চিধা বল। নিব জন্মদিনৰ দিনা 2 সপ্তাহ পাছত। এনেই ওলাই গৈছিল। ক'ত ওলাই গৈছিলি? ওচৰতে। মাক অকলে এৰি থৈ ক'ত ওলাই গৈছিলি? আছিলেচোন ইহঁত। কাম বন নাইকিয়া, য'তে ত'তে ঘূৰি ফুৰিবি যেতিয়া তেতিয়া। বিক্ৰম, তুমি ইয়াত কিয় আহিছা? তোমাৰ খবৰ এটা ল'ব আহিছিলোঁ। তোমালৈ মোৰ বহুত মনত পৰে বিক্ৰম। আৰু মোৰ তোমালৈ অলপো মনত নপৰে। যোৱা ইয়াৰ পৰা যোৱা প্লিজ। চোৱা, তুমি জানা মই কলেজৰ দিনৰ পৰাই তোমাক ভাল পাওঁ। আৰু তুমিও জানা মই তোমাক কলেজৰ দিনৰ পৰা বহুত বেছি বেয়া পাওঁ। যোৱা, গেট আউট। প্লিজ গেট আউট বুলি কৈছোঁ নহয়, গেট আউট প্লিজ। বল। আৰু তই যা। বৰ ভাল লাগিছে মাজনী।
সৰুতে নহয় মইতো সদায় এনেকৈ মালিচ কৰি দিব লাগিছিল তেতিয়াহে তই টোপনি যাও আৰু ৰাতিপুৱাই উঠি দেউতা 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 I miss you, Vikram. হেল্ল' বিক্ৰমে কৈ আছোঁ ট্ৰিটমেণ্ট কেনেকুৱা চলিছে ভাল অলপ ইম্প্ৰুভ হৈছে সুস্থ হ'বলৈ কিমান সময় লাগিব 5-6 মাহ কিমান মাহ বুলি ক'লে 5-6 মাহ নোৱাৰোঁ মই 5 মাহ ইম্পচিবল বিক্ৰমে মহল গাখীৰ খায় নেকি অ' বহুত বলচোন তাৰ নহয় বে সি দেশী ঘি খায় দিলনদীপ তয়ো মহল গাখীৰ খোৱা কয় এই দেশী ঘি খাব লাগে ৱেল ডান ভাল বডি আছে আপোনাৰ ছোৱালীৰ বাৰ্থডে গিফ্ট মই সাজু কৰি থৈছোঁ আচ্ছা সেইদিন এখন ভাল পাৰ্টি দিম মই তোমাক খৰচৰ চিন্তা নকৰিব কস্তুৰীৰ বাপেকটো চিৰঞ্জীৱৰ কলেজৰ ফ্ৰেণ্ড নহয় যে ৰাতিখন লগ কৰিব নিশ্চয় কিবা এটা ষড়যন্ত্ৰ কৰিছে তোৰ বিৰুদ্ধে কাম হৈ যাব কিন্তু তাৰ উচিত মূল্যও লাগিব নহয় ওলাও আই ছেড আউট তুমি কথাটো ওলাও দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে বিক্ৰম এটা খবৰ আছে কস্তুৰীৰ বাপেকক দেখিছোঁ চিৰঞ্জীৱৰ লগত আৰু লগতে তাৰ পোহনীয়া কুকুৰকেইটা কিবা গোপন মেলত ব্যস্ত সিহঁত
তাতে কি হ'ল? আবে কস্তুৰীৰ বাপেকটো চিৰঞ্জীৱৰ কলেজৰ ফ্ৰেণ্ড নহয় যে ৰাতিখন লগ কৰিব নিশ্চয় কিবা এটা ষড়যন্ত্ৰ কৰিছে তোৰ বিৰুদ্ধে চিয়'ৰ ঠিক আছে কাম হৈ যাব কিন্তু তাৰ উচিত মূল্যও লাগিব 5 লাখ হৈ ইয়াতে ল বিক্ৰম ধৰ মাল এই মাল আকৌ তই কি যায় মাল 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 তাক মাল 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 tak mali pelam dia tak mali pelam Vikram saya tak Vikram 1 2 3 Happy birthday Kosturi অহা সোমবাৰে বিক্ৰমৰ বাৰ্থডে আমাৰ ৰিলেশ্যনশ্বিপ ষ্টাৰ্ট হোৱাৰ পিছত প্ৰথমটো বাৰ্থডে এই বিশেষ দিনটোত মই তাৰ লগত থাকিব বিচাৰোঁ কিন্তু কস্তুৰী তোৰ বাৰ্থডে দিনাখন কস্তুৰীয়ে তোক লগ কৰিব বিচাৰিছে ৰাতি 12 বজাত কিন্তু কোনো কিন্তু নাই মই তাক লগ পাম ইমানেই কস্তুৰীক লগ কৰিব যাম ৰাতি 12 বজাত তাইতো ঘৰত থাকে দেউতাকে যদি গম পায় তোৰ গা বেয়া থাকিব আৰু তোৰ ঘৰত মানুহ নাথাকিব আৰু মই তোৰ ঘৰতে থাকিম আমিতো ফোনত কথা পাতিব পাৰোঁ ন আৰু বিক্ৰমক কবি এয়াই শেষবাৰ দেউতা সুস্থ নোহোৱালৈ মই আৰু তাক লগ নকৰোঁ মই এটা কথা বুজি পোৱা নাই কস্তুৰীয়ে বিক্ৰমক কিয় এৰিলে ভাবি ভাবি মই এটা কথাই উলিয়াইছোঁ তাই চাগে বাপেকৰ অসুখৰ কাৰণে এনেকুৱা কৰিবলৈ বাধ্য হ'ল মোৰ যে বেয়াই লাগিছে জানানে তুমি যে সেইদিনা তেনেকৈ আহিব লগা হ'ল তুমি অহাৰ পাছত মই ঘৰখনত একেবাৰে অকলশৰীয়া হৈ গ'লোঁ জানানে একদম অভাৰ এক্টিং কৰি দেখাব নালাগে প্লিজ ওলাওক আৰু নেক্সট টাইম এইটো ঘৰলৈ আপুনি নাহিব নহয় ওলাওক আই ছেড আউট তুমি কথাটো ওলাওক নহয় যাওক প্লিজ বেমাৰ মই যিমান দূৰ জানো টিচাৰ্ছ দ্বাৰা ইমান চিধা মানুহ নহয় কস্তুৰীৰ জীৱনৰ পৰা বিক্ৰমক খেদাবলৈ তেওঁ যিকোনো পৰ্যায়লৈ যাব পাৰে কি আৰু হিৰ গা বেয়া মাক দেউতাক নাই যদি ময়ে ডক্টৰৰ ওচৰলৈ লৈ যাওঁ ডক্টৰ আহিছে ঔষধো দি গৈছে হয় নেকি মানে দেউতা মই ভাবিছোঁ আজি ৰাতিটো আৰোহীৰ ঘৰতে থাকি দিওঁ নেকি তই নালাগে দে আৰোহীক মই আমাৰ ঘৰলৈকে লৈ
বিক্ৰমে কস্তুৰীক পলুৱাই নিব মোৰ এই মিছা কথাষাৰ শুনি ইমান ডাঙৰ প্ৰভাৱ ঐ বিক্ৰম আহি পাইছে বুলি তই যা নহ'লে আৰু শুন তাৰ আগত গৈ কন্দা কটাখন কৰি নাথাকিবি সি কষ্ট পাব দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে নালাগে দে আৰু শিক মই আমাৰ ঘৰলৈকে লৈ আহোঁ হে ভগৱান এটা কাম কৰ তই তাইৰ তালৈ যা আজিকালি এনেকৈ ঘৰত তলা মাৰি আহিব নালাগে যিহে চোৰৰ উৎপাত ৰ মই তোক থৈ আহিম তই ৰ মই ফটকে ওলাই আহিছোঁ হা মই তোক থৈ আহিম বিক্ৰমে কস্তুৰীক পলুৱাই নিব মোৰ এই মিছা কথাষাৰ শুনি ইমান ডাঙৰ প্ৰভাৱ আলে আমি কোৱাৰ লগে লগে বিদ্যাক কলি হলে বে এবাৰতো সুধি পুতি ল বুঢ়াৰ পইচাৰে এতিয়া মই প্ৰতিশোধ ল'ম ৰৈ আছোঁ কস্তুৰী জন্মদিনলৈ আৰু মুল্লি কুটুমুটু হেল্ল' আহি পালা ঠিক আছে ঐ বিক্ৰম আহি পাইছে বুলি তই যা নহ'লে আৰু শুন তাৰ আগত গৈ কন্দা কটাখন কৰি নাথাকিবি সি কষ্ট পাব চেষ্টা কৰিম যা জীৱ